হেল্ল' এভৰিৱান সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ মাছেৰে। আজি ঘৰলৈ একদম লোকেল মাছ আনিছিলে, মানে একদম শিঙৰা মাছ, বহুত ভাল মানে আৰু পূৰা লোকেল একদম আৰু ডাঙৰ ডাঙৰ, আৰু লগতে এয়া কান্দুলি মাছ সেয়াও লৈ আহিছিলে আৰু আমি ল'লোঁ সকলোৱে। মাছকেইটা মানে খুব ভাল আৰু নদীৰ, এইজন আমাৰ চিনাকিয়ে হয়, এজন মিৰি মানুহ, তেওঁক মানে কৈ থোৱা হয় যে ভাল মাছ পালে এনেকৈ লৈ আহিবলৈ, আৰু সেইবাবে তেওঁ একদম লৈ আহিছিলে আৰু একদম ডাঙৰ ডাঙৰ শিঙৰা, পূৰা তেল থকা আৰু ডিম থকা। সেয়াকৈ আমি এতিয়া লৈছোঁ, মানে আধা আধি আমাৰ ইয়াতে শেষেই হ'ল। মোৰ ভাড়াঘৰৰ সিহঁতিও ল'লে, আকৌ মোৰ লগৰ ফ্ৰেণ্ড আছিলে সিহঁতকেইজনীও ল'লে, তো মানে আধা আধি শেষেই হ'ল মাছকেইটা, মানে ভাল কাৰণে আৰু আজি মোৰ ভিডিঅ'টোলৈ সকলোকে এয়া মাছেৰে স্বাগতম জনাইছোঁ আৰু কেনেকুৱা লাগিলে জনাব, কমেণ্ট কৰিব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক তেন্তে আজি। আৰু এইফালে মাছ এয়া বাচি আছোঁ আমি তিনিজনী, ববিতা বা পূৰবী, মই। সিহঁতিও লৈছিলে আৰু সেইকাৰণে সেই লগতে মানে সেই মাছ বাচিয়ে দিলোঁ আৰু গোটেই তিনিজনী লগ লাগি। সিহঁতি ক'লে বোলে বাচি দিওঁ একেলগে, তো তিনিজনী একদম পূৰা লাগি গ'লোঁ মাছ বাচিবলৈ। আৰু এনেদৰে লগে ভাগে কাম কৰি ভালো লাগে, সিহঁতিও বাচি দিলে মোক, সিহঁতৰবিলাকো মই বাচি দিলোঁ, মানে গোটেইকেইজনে মিলি জুলি এনেকৈ বাচিলোঁ। সিহঁতিও ইয়াতে মানে বাচি আৰু ঘৰলৈ লৈ গ'ল আৰু, তো সেই তেনেদৰে, তো তেনেকৈ সোনকালেও হয় মাছকেইটা বাচি। আৰু এইফালে খানা বনি আছে, কুন্দুলি, আলু আৰু বুট, এনেদৰে খানা। আৰু এইফালে ভাতো পাতি দিছোঁ মই, যিহেতু ৰাতি হ'ল। এইফালে দালি বনাই থৈছোঁ আৰু কেৰাহীত দালি বনাই খাই খুব ভাল লাগে। আৰু এইফালে এয়া মই অলপমান পকৰি বনাবৰ কাৰণে ৰেডি কৰি থৈছোঁ বকফুলৰ। আৰু এইজনী মই একদম একেবাৰে মানে ঘৰত থকা ভাবি আছোঁ আৰু দেই, বেছিকৈ ধ্যান নিদিওঁ আৰু চুলি তুলি জবৰা হৈ আছে। দেখাইছোঁ, আপুনি বুজি পাব, নামটো নকওঁ, মই অকল স্পেলিংটো দেখাই দিম। ইপাঞ্চি গুগল, এতিয়া আপোনালোকক মই মা নামটো দেখাম দেই। হেল্ল' গাইছ, আজি মই দেউতাক আনিবলৈ গৈছোঁ। এয়া মই KFC খাই আছোঁ এতিয়া, মানে সদায় খাম মই KFC, বহুত দিনৰ মূৰত আহে, মানে মোক খাই ভাল লাগে আৰু। এয়া চাওক, এখন ছাল খাইছোঁ মই, পূৰা গৰম হৈ আছে। দেউতাই মানে গাড়ীখন ৰখাই থৈছে আৰু এয়া দেউতাক দেখাই দিছোঁ মই, দেউতাও মোৰ লগত খাই আছে ধুনীয়াকৈ, আপোনালোকে দেখিছে। এয়া চাওক, আমি এতিয়া এইবোৰ ফুৰিবলৈ যাম, মানে ওলাইছোঁ, গৈছোঁ, বেগ চেগ ৰেডি কৰিছোঁ। এয়া ঢেৰ মানুহ যাব আমাৰ তালৈকে। তাৰপৰা আকৌ মই সেইজনী, মোক দেখিলে সেইপিনে আমাৰ দেউতাই সেইজন সিহঁতি ওলাইছে কৰিছে। এখন চোফা হ'ল আমাৰ, সেইটো মামলো গ্ৰীণ কালাৰ যে অকণমানকৈ পিন্ধি আছে যে, মামলো আৰু দেউতাই কিবা এটা কথা পাতিছে, মানে এইটো কি কৰা যায় ফুৰিবলৈ যাওঁতে, মানে সেইটো ভাবিহে আছে মামলো দাদা। দেউতাই এতিয়া পাকঘৰলৈ আহিছোঁ, পাকঘৰত এতিয়া চব দৰজাখন খুলি মানে ভালকৈ মাৰি লৈছোঁ। এয়া আমাৰ হেৰিটো গেছৰ চিলিণ্ডাৰ অফ হৈ আছে। এয়া হ'ল মা, দেখিছে কেনেকুৱা তৈয়াৰ হৈছে ধুনীয়াকৈ, আমাৰ খুৰী আনি দিলে। এয়া দেখক, আমি জপানৰ ওচৰত পালোহি আহি। দেউতাই ক'ত আছে জানো, দেখিকৈ নাই পোৱা। এয়া হ'ল আমাৰ মামা, সেয়া হ'ল আইতা, সেয়া হ'ল বৌ, সেয়া আমাৰ ভাড়াৰ ৰুমৰ মণিকা আণ্টি দেই। এয়া হ'ল আমাৰ ককা, মামাই গাড়ী চলাই যাব, দেউতা আৰু ককা মেজিকত যাব। এয়া মানে হেৰি নুজুৰিব যে, এয়া গাড়ীত বেগবোৰ ভৰাইছে কৰিছে। এয়া মাক সেনেকুৱা হাঁহি আছে দেখিছ, একদম মানে বান্দৰৰ নিচিনাকৈ হাঁহি আছে আৰু, এনেই গৈছে দেই, ধুনীয়াকৈ হাঁহিছে।
মোক সেইপিনে মই লুকাই আছোঁ মোক দেখি নাপাব সেই আপা আইতা বৌ ককা মামা মামলু দাদা এয়া চব আছোঁ আমি এগাল মানে আমি এয়াৰপৰ্ট যাবলৈ এয়া আমাৰ আৰু মই পপি আণ্টি দেই মনত ৰাখিব নামকেইটা অলপ মই চব এফালৰ পৰা কৈ যাম সেয়া হ'ল আমাৰ ঘৰটো এয়া পপি আণ্টি ল'ৰাটো এয়া সেইজনী মই চাই আছোঁ তাকে হেল্ল' এয়া আমাৰ গাড়ীখন আমি এয়াৰপৰ্ট পাই গ'লোহি হেৰি এয়াৰপ্লেনখন আহিবলৈ ইণ্টিজাৰ কৰি আছোঁ এজনী হ'ল মা মই পিনে আপা ওচৰত বহি আছোঁ অকণমান দূৰত দেউতা বেলেগত অকল সেইটো দেউতা দেই সেইজনী মই মানে ওচৰতে দোকান এখন আছিলে মোক কিবা খাওঁ লাগিলে তাৰপৰা দেউতাই কৈছে মই চিপছ লৈ আনিছিলোঁ মই মিছা কৈছে বুলি ভাবিছিলোঁ কাৰণে আইতা ওচৰত আছে বুলি কৈছিলে এতিয়া মই লৈ আনিবলৈ ক'লোঁ তেনেকুৱা এয়া দেখক আমি এয়াৰপ্লেনত উঠি আহি আছোঁ এয়া ইমান মজা লাগিব আজি চাগে নাই এয়াৰপ্লেন আপোনালোকে পাইছে নাই এয়া হ'ল মা সেয়া হ'ল ককা এয়া আমি উঠি ল'লোঁ এয়া বৌ মামলু হাই পিনে দেউতাও মই পিছফালে বহি আছোঁ দেই আপোনালোকৰ যদি হেৰি এয়াৰপ্লেনৰ হওক আমি এতিয়া এয়াৰপ্লেনৰ পৰা উঠিবলৈ কলিকতা পাই গ'লোহি এতিয়া কলিকতা বাছত উঠিছোঁ সেয়া চব এয়াৰপৰ্টৰ বাছত লৈ গৈছে আমাক বেলেগ এয়াৰপৰ্টলৈ তাৰপৰা আমি তাত অকণমান থাকিম তাৰপৰা এয়াৰপ্লেনত আকৌ উঠিবলৈ যাম এয়া চাওক আমি আহি আছোঁ এতিয়া বাছত জেগাও ভাল লাগিলে যদি কৈ থাকিব আৰু কোনডোখৰ ভাল লাগিছে সঁচাকৈ ক'ব কিন্তু মিছা নক'ব কিন্তু ভাল লাগিছে নাই লগা চব কৈ যাব এফালৰ পৰা দেই যোনবোৰ বেয়া লাগিছে এইবোৰ নক'ব অ'কে হ'ব এয়া চাওক মই দেখাই আছোঁ পামহি আৰু অকণমান দূৰ আছে মাত্ৰ অকণমান দূৰ আমি তাৰপৰা পোৱাৰ পিছত নামি পেনে ৰ'ব পাইছোঁহি ৰ'ব এয়া দেখিছে কিমানখিনি মানুহ আছে এয়া পাই গ'লোহি আমি আহি এতিয়া আমি হেৰি টিকেট কৰিবলৈ গৈ আছোঁ দেখিছে দেউতা একদম যেনেকুৱা ফটক যায় একদম আমাতকৈ আগতে পালেগৈ নেকি ময়ো গ'লোঁ দেউতাৰ লগতে গম পাইছে আপোনালোকে এয়া চখ সেয়া এজনী বৌ সেইজনী আপা গৈ আছে আপাক মই আপোনালোকক দেখালোঁ সেইকাৰণে দেখাই দিছোঁ এতিয়া তিনিটা একেলগে গৈ আছে এনেকৈ সেয়া হ'ল এয়াৰপৰ্ট এয়া দেখিছে কি ধুনীয়া দোকান আছে মই কিন্তু বেয়া লাগিছে দেই মোৰ মনটো সিহঁতি মোক একোটা কিনি নিদিলে গম পালে আপোনালোকে মোক একোটা কিনি নিদিলে খোৱা বস্তু চাওক এয়া দেখিলে এয়া চকলেট এয়াৰপৰ্টত তুমি কিমান কি খালা কিবা খালোঁ কিন্তু মই চকলেট কিনি দিলে মই কেক হেৰি এইটো অৰেঞ্জৰ কেক দুটা কেক তাৰপৰা আকৌ খালোঁ চেণ্ডউইচ এয়া হেল্ল' এভৰিৱান আমি কলিকতাই ক'ত আছোঁ এয়াৰপৰ্টত বহি আছোঁ এতিয়া মই মজাকৈ খাই আহিলোঁ পেটটো গধুৰ লাগিছে একদম 2 টকাত আমি ফ্ৰী খালোঁ খানা পুৰা কি খালা কৈ দিয়া কেক সেই চকলেট কেক এটা খালোঁ চকলেট কেক দুটা খালোঁ তাৰপৰা এইটো অৰেঞ্জৰ কেক এটা খালোঁ তাৰপৰা চেণ্ডউইচ এটা খালোঁ তাৰপৰা পাস্তা খালোঁ পোলাও খালোঁ বিৰিয়ানী খালোঁ চব মাৰি দিলোঁ চব খালোঁ মাংস খালোঁ কোকোকোলা খালোঁ সেয়াই আমি একদম ঠিকছে পুৰা মাৰি আহিলোঁ 200 টকা মাত্ৰ 2 টকা 2 টকাত আমি মাক জেগা পুৰা খালোঁ আৰু ঠিকছে আপোনালোকেও খাব পাৰিব যদি আপোনালোকৰ কাৰ্ডখন SBI কি প্লেটিনিয়াম হয় তেতিয়া হয় ভিডিঅ'টো ভাল লাগিলে যদি লাইক চাবস্ক্ৰাইব কৰিব আৰু দেখাই আছোঁ আপোনাক আহিছোঁ আজিলৈ ইয়াত ধৰক